এটা মাছটা লই মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব বুলি। আজি মানে কি আৰু শিৱ মন্দিৰৰ ফালে যাই আছোঁ, মন্দিৰৰ ফালে তাত পানী আহিছে আৰু বাহিৰত বলকচোন বলক তালৈকে যাম। আহি মানে কি আৰু মন্দিৰ পাম এতিয়া বাহিৰত, এয়া পানী আহি গ'ল আৰু গটেশপুৰত দেখুৱাই আছোঁ আপোনালোকক। এয়া আহি আছে আৰু এয়া বিলত ফুল হৈ গ'ল। মন্দিৰলৈকে যাই আছোঁ আৰু বলকচোন ভাইহঁত, বলক বলক। পানী আহে আৰু ভাইহঁত মানে কি আৰু লাঙি পাতি আছে। এয়া আমাৰ গাঁৱৰে আৰু ল'ব তাত আৰু মাছ মাৰি আছে, তালৈকে যাই আছোঁ আৰু ভাইহঁত বলকচোন। এই মাত্ৰ পাতিবি আৰু না আগতে পাতিবি এই মাত্ৰ এখন আৰু এতিয়া পাতিবি। ঠিক আছে, অলপ পৰ আছোঁ বলক আৰু ভাইহঁত। এই তালৈকে যাই আছোঁ, তাতো আৰু মাছ মাৰি আছে। এটা মাছটা লই আৰু মাছ ফাঁচি ৰৈছে। আৰু লাঙি চাই আছে আৰু ভাইহঁত। এই তাতো লাঙি পাতি আছে আৰু তোৰ কেইটা পালি? এই তাত বোলে আৰু 4টা পালা। ই বৰ্তমান সাঁতুৰিয়ে আছে, নহয় ক'বাই নচো আৰু সাঁতুৰিয়ে আছে। লাঙি অৰাল দাদা আৰু পানী চাব আহিছে আৰু টুটু মাছ পাওয়াই নাই। ওই মাছ ষ্টক কৰি থৈ দিছা বলকচোন আৰু ষ্টকলৈ ষ্টকটো দেখুৱাই দিম আৰু এতিয়া আৰু ভাইহঁত মানে কি আৰু কিমান মাছ পালে মাছকেইটা চাই লওক। 1 ৰজা পাইছে আৰু চাং ভাইহঁত মানে কি আৰু 1000 পাইছে এই মাছকেইটা। সেই দুটা কি হয় গাঙাটপ নেকি? গাঙাটপো খাবি আৰু ভাইহঁত মানে কি আৰু টুটু সাংঘাতিক মালি গাঙাটপো খাব আৰু গাঙাটপ খাই সদ নেকি? খাব দাদা, কিন্তু আজিকালি খাই পোৱা নাই আৰু তাতো মাছ মাৰি আছে দাদাজনে। তালৈকে যাই আছোঁ আৰু বলকচোন। মাছ পালি না চলিনকা? কেইটামান চাং দেখুৱাইছোঁ মানে কি আৰু এখেতে মাছে পোৱা নাই। অলপ আগতে আহিলে আৰু ভাইহঁত দে আৰু পিছত গ'লে পাব। উঠিছে কেইটামান উঠিছে আৰু বলক বলক।
মন্দিৰৰ পৰা আৰু পানী চাই আছে ঠাইত এই দাদা কেইজনে আৰু পানী চাই আছে পানী আহিছি এতিয়া ঘৰলৈ যাব মানে কি আৰু দাদী আকৌ বাবা দিছে আৰু বৰদেউতাক এতিয়া মানে কি আৰু এখেতে ভাত বনাব এতিয়া ভৰি ধুই আছে আৰু ফকটিয়াত পাইছে না পানী মাছ লাগছে নেকি না টুটু কেইটা পালি 5টা পালি সাইডত দেখি দিবি আৰু বেছিকৈ সেনেকৈ সেই বুনৰ সাইডত দেখি পকা খাব আহিব নহয় লাগি যাব সেনেকৈ সাইডত দেখি দিবি ইয়াৰ দালদানি আছে কেইটা বা উঠিছে পোৱালি উঠিছে আৰু পোনে পানী আহিছে ক'ত মাছ আহিব মাছ আহিছে নেকি সৰু সৰু না ডাঙৰ হৈছে সৰু গেৰে সৰা নাই নেকি পানী আহিছে অলপ পানী চালোঁ ভাইহঁত এতিয়া মন্দিৰলৈ বলকচোন তাত গান বাজনা হৈ আছে আৰু তালৈকে বলক আৰু ভাইহঁত বলক অলপমান মানে কি আৰু তাত লোকগান গাই আছে অলপমান গানে শুনাই লওঁ আৰু বলক মন্দিৰ আহি পালোঁ আৰু ভাইহঁত মানে কি আৰু মন্দিৰত গান বাজনা চলি আছে অলপ তাতে চাওঁ ভাইহঁত আপোনালোককো দেখুৱাওঁ আৰু দিয়ে বলক
দাদা এনে ঘৰ ক'ত? নমস্কাৰ, মোৰ ঘৰ কুকুৰমাৰা ৩ নম্বৰ আমতলাত। হয় দাদা, এই মানে কি আৰু লোকসংগীতৰ লগত কেতিয়াৰ পৰা জড়িত আছা? মই লোকসংগীতৰ পৰা প্ৰায় আজি ৭-৮ বছৰমান হ'ল এই লোকসংগীতৰ লগত মানে জড়িত আছোঁ। দাদা এইটো গুৰু মোৰ ক'ব লাগিলে গুৰু তাৰমানে সেনেকুৱাকৈ ক'ব লগা কাৰো গুৰুৰ নাম নাই, কাৰণ মই নিজেই যিখিনি মই আনে বজাই মই নিজে গাওঁ। মই গান গাইছিলোঁ আচলতে আগতে, নাম ক'ব নোৱাৰোঁ এনেকুৱা। মই নিজে এইবাৰ আমাৰ ইয়াত আহি পেলাই অকণমান লোকগীত আপোনাৰ মানে শুনবাৰ মন, সেইকাৰণে আহি দুটিমান লোকগীত শুনালোঁ। তাৰে হয়তো ৰেকৰ্ডিঙো কৰিলে এটা, সেই তাৰমানে এইখিনিয়ে আৰু মোৰ ক'ব লগা। কিন্তু বহুত অসুবিধাৰ মাজত আজি বৰষুণ, ৰাতিপুৱাৰ পৰা বৰষুণ আহিব লাগিছিল সোনকালে, কিন্তু দেৰি হ'ল, সেইকাৰণে আৰু অকণমান আৰু একো নাই, টাইমতে আহিছে আৰু আপুনি এই ব্যস্ততাৰ মাজতো আহিব লাগিব, কাৰণ লোকসংগীতটো মই বহুত ভাল পাওঁ, মোৰ বহুত প্ৰিয়। সেইটো মই আশা লৈয়ে মানে এই মোৰ গান বাজানা চলি থাকে সদায়। ঠিক আছে। যদিহে ভাল লাগিছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যাতে মই আকৌ আগুৱাই যাব পাৰোঁ আপোনালোকৰ মাজত। সেয়ে মোৰ সৰল মিনতি। এবাৰতো ঠিক আছে দাদা, এতিয়া মই আৰু ঘৰলৈকে যাই আছোঁ, বলকচোন আৰু। ঠিক আছে, ঠিক আছে। গান আৰু শুনি থাকিলে শুনিয়ে থাকিব মন যায় আৰু বাহিৰত, মানে কি আৰু ঘৰলৈ যাব ইচ্ছাও নাযায়। তেনে আৰু উপায় নাই না, ঘৰলৈতো যাবই লাগিব আৰু বাহিৰত। এতিয়া বলক আৰু। অনুপ কলিতাক ইউটিউবত সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, লগতে কমেণ্টো কৰিব।